নমস্কাৰ আজিৰ এই ভিডিঅ'টোত জানো হক তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব ৰ আৰু দন্তত এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে তুলা ৰাশি সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্যৰ ক্ষেত্ৰত ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা সাপোৰ্ট লাভ কৰিব পাৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহটো বৰ্তমান তুংগী হৈ আছে যদিও ইয়াতে শত্ৰু ৰাশিস্থ হৈ আছে লগতে ৰাহুৰ সৈতে যুতি বনাই আছে বুধৰ সৈতে যুতি বনাই আছে আপোনালোকৰ কাৰণে বুধ গ্ৰহটো এটা খৰচৰ কাৰক গ্ৰহ হয় এটো ঘৰত ৰাহু আৰু শুক্ৰৰ যুতি হোৱাৰ কাৰণে কিছুমান এনেকুৱা প্ৰবলেম যিবিলাক এলাৰ্জি জনিত প্ৰবলেম বা জননংগ সম্বন্ধীয় কিছুমান প্ৰবলেম এই ধৰণৰ আপোনালোকৰ প্ৰবলেমে দেখা দিব পাৰে পানী ৰিলেটেড আপোনালোকৰ সপোজ পানী কমকৈ যদি খায় তেতিয়াহ'লে কিডনি ষ্টোনো এইখিনি সমস্যাত দেখা দিব পাৰে স্বাস্থ্যজনিত ক্ষেত্ৰত শুক্ৰ গ্ৰহটো মজবুত অৱস্থাত আছে যদিও আপোনালোকে সাৱধান হ'ব লাগিব বৰ্তমান সময়ছোৱাত এইটো মাহত মানে আপোনালোকৰ কাৰণে স্বাস্থ্যজনিত ক্ষেত্ৰত পেটৰ অলপ বিষ হ'ব পাৰে গেষ্ট্ৰিক ৰিলেটেড প্ৰবলেমো আহিব পাৰে কাৰণ শনি গ্ৰহটো ইয়াতে দেখিবলৈ পাৰিছে ৰবিৰ সৈতে কানেক্টেড হৈ আছে শনি গ্ৰহটো আপোনালোকৰ এইটো 4th হাউসৰ মালিক হয় সো যাৰ হাৰ্টৰ কমপ্লেইন আছে এইখিনি সময়ছোৱাত অলপ বেছি সাৱধান হ'ব লাগিব হাই কোলেষ্ট্ৰল আছে যদি আপোনালোকৰ কাৰণে যদি উচ্চ ৰক্তচাপ যদি তেনেকুৱা ধৰণৰ প্ৰবলেম আছে এইখিনি সময়ছোৱাত উচ্চ ৰক্তচাপ বা নিম্ন ৰক্তচাপ মানে হাই বিপি বা লো বিপি যিকোনো এটা প্ৰবলেম থাকিলে আপোনালোকে এইখিনি সময়ত বেছি সাৱধান হ'ব লাগিব উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰৰ মালিক হৈছে ৰবি 14 তাৰিখলৈকে ভাল স্থানতে আছে বুদ্ধি স্থানৰ পৰা দৃষ্টি দিছে শনিৰ সৈতে যুতি বনাইছে শনিৰ দৃষ্টি আহিছে ইনকামৰ ঘৰত শনিৰ দৃষ্টিৰ আহাৰ কাৰণে বৰ্তমান সময়ছোৱাত আপোনালোকৰ ইনকামৰ ক্ষেত্ৰত কিবা নহয় কিবা কোনোবা শত্ৰুতা কৰিব পাৰে শত্ৰুতাবিলাক আপোনালোকে পাৰ কৰিব লাগিব শত্ৰুতাবিলাক নেওচি আপুনি ইনকামৰ ক্ষেত্ৰত বৃদ্ধি কৰিব পাৰিব লাগিব অলপ সাৱধানে ইনকামৰ ক্ষেত্ৰত চলিব ইনকামত বৃদ্ধিৰ যোগ দেখা গৈছে মাহটোৰ প্ৰথম ভাগটো 14 তাৰিখলৈকে 14 তাৰিখৰ পিছৰ সময়ছোৱাত ৰবি যেতিয়া ইয়াৰ পৰা ষষ্ঠ ঘৰত যাব তেতিয়া আপোনালোকৰ কাৰণে আকৌ ইনকামৰ ক্ষেত্ৰত কিছুমান বাধা বিঘিনি বা শত্ৰুৰ প্ৰভাৱত আপোনালোকৰ ইনকামো বা কম্পিটিটৰ শত্ৰু বা কম্পিটিটৰ বুলি ক'ব পাৰি সপোজ আপুনি কিবা এটা ব্যৱসায় কৰি আছে আপোনাৰ নিশ্চয় নিচিনা সেম ব্যৱসায় আৰু আন কোনোবাই কৰি থাকিব পাৰে বৰ্তমান সময়ছোৱাত অৰ্থাৎ 14 তাৰিখৰ পিছৰ সময়ছোৱাত আপোনালোকৰ কম্পিটিটৰে বেছি অৰ্ডাৰ লৈ যাব আপোনাৰ অলপ কম হ'ব পাৰে সো আগতীয়াকৈ আপোনালোকে সাৱধান হ'ব লাগিব ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে এইটো ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো আপোনালোকৰ ভাগ্যস্থানস্থ হৈ আছে এইটো এটা অতিশয় ভাল স্থিতি মংগল গ্ৰহটোৰ দৃষ্টি আছে তৃতীয় ঘৰত মংগল গ্ৰহটোৰ দৃষ্টি আছে চতুৰ্থ ঘৰত মাটি বাৰী ৰিলেটেড যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে সেভিংছৰ ক্ষেত্ৰত বহুত ভাল প্ৰপাৰ্টি যদি কিনিব বিচাৰি আছে মাটি কিনিব যদি বিচাৰি আছে ঘৰ কিনিব যদি বিচাৰি আছে এইখিনি সময়ছোৱাত আপোনালোকৰ কাৰণে খুবেই ভাল চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত চালে আপোনালোকৰ যেটো চাকৰিৰ ঘৰ হয় বা আপোনালোকৰ কৰ্মস্থান হয় আচলতে প্ৰফেশনৰ ঘৰ হৈছে এইটো ঘৰৰ মালিক চন্দ্ৰ গ্ৰহটো এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় এইটো ঘৰৰ প্ৰভাৱ কাৰ আছে দেখুৱাই দিছো ইয়াতে ৰাহুৰ দৃষ্টি আছে অন্য কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই চন্দ্ৰ গ্ৰহটো আগাপিছা হৈ থাকিব সো ইয়াতে মই যদি সাৰ্ভিসৰ ঘৰটো চাও চাকৰিৰ ক্ষেত্ৰত চালে যিবিলাক আৰ্টিস্টিক টেলেন্ট হয় বা অনতাৰ মাধ্যম যিবিলাক ওয়্যাৰলেছ কমিউনিকেশন ৰিলেটেড বা ফায়াৰ ব্ৰিগেডৰ চাকৰি বা এইখিনি সময়ছোৱাত যিবিলাক ইনফৰমেশন টেকনলজি ৰিলেটেড যিবিলাক জব হয় এইবিলাক ক্ষেত্ৰত আপোনালোকৰ প্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে বৰ্তমান সময়ছোৱাত যদি আপোনালোকে কম্পিউটাৰ ৰিলেটেড কিবা কাম কৰিব বিচাৰি আছে বা শেয়াৰ মাৰ্কেট ট্ৰেডিং ৰিলেটেড ক্ষেত্ৰত কিবা জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল এতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত চালে ব্যৱসায়ৰ ঘৰৰ যেটো মালিক হয় মংগল গ্ৰহটো যেটো ভাগ্যস্থানস্থ হৈ আছে এইখিনি সময়ছোৱাত মংগল গ্ৰহটো যদিও বুধৰ ৰাশিত আছে এটা নিজৰ কাৰক ঘৰত আছে সো বৰ্তমান সময়ছোৱাত ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি যি কৰিম বুলি ভাবিছে আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক বৰ্তমান সময়ছোৱাত আপোনালোকৰ কৰ্মোদ্যম খুব ভাল দেখা গৈছে কৰ্মস্থানৰ মালিক যতে নাথাকক কিয় আপোনালোকৰ ব্যৱসায়ৰ ঘৰৰ মালিক যেটো ভাগ্যস্থানস্থ হৈ আছে বহুত দিনৰ পৰা ৰৈ থকা আপোনালোকৰ কাম এইখিনি সময়ছোৱাত আগবাঢ়ি যাব সো ইমান চিন্তা কৰিবলগীয়া নাই চাকৰি আৰু ব্যৱসায় দুটা ক্ষেত্ৰতে বেয়া নহয় বৰ্তমান সময়ছোৱাত ভাগ্যস্থানৰ ক্ষেত্ৰত চালে ভাগ্যস্থান এইটোৱে হয় ভাগ্যস্থানৰ মালিক হৈছে বুধ গ্ৰহটো ইয়াতে নিচস্থ ৰাশিত থাকি নিষ্পংগ ৰাজযোগ হৈ আছে বৰ্তমান সময়ছোৱাত লাকৰ সাপোৰ্টটো এনেকুৱা যে আপোনালোকে বিচাৰিব লাগিব আপুনি কিবা এটা পাব বিচাৰিছে তাৰ কাৰণে চেষ্টা কৰিলেহে তাৰ মানে নিষ্পংগ ৰাজযোগ যেটো হয় ৰাজযোগ মানে তো বুজি পাইছে যে এটা বহুত ভাল স্থিতি তো ৰাজযোগটো হ'ব লাগিলে আপোনালোকৰ
ইয়াতে যেটো ভাগ্যস্থানৰ মালিকৰ যেটো নিষ্পংগ ৰাজযোগটো এক্টিভেট কৰিব লাগিলে অধিক কষ্ট কৰিব লাগিব মংগল গ্ৰহটোৰ স্থিতি থকাৰ কাৰণে এইখিনি সময়ত পিতা বা গুৰুজনৰ সৈতে অলপ গৰমাগৰমি হ'ব পাৰে সাপোজ কিবা নহয় কিবা ক্ষেত্ৰত আপোনালোকৰ তৰ্কাতৰ্কিও হ'ব পাৰে অলপ ধৈৰ্য ধৰি চলিব পাৰিলে আপোনালোকৰ কাৰণে বেছি বেটাৰ হ'ব ধাৰ্মিক কৰ্মিক ক্ষেত্ৰত বৰ বেয়া নহয় মুখ্য ত্ৰিকোণত বৃহস্পতি আৰু কেতুৰ স্থিতি আছে এটো এটা অতি হয় ভাল স্থিতি প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশনশ্বিপৰ ঘৰত শনি আৰু ৰবিৰ যদি একদমে ভাল নহয় বৰ্তমান সময়ত ইগো ক্লাছ কৰাই কিনে আপোনালোকৰ বহু দিনৰ পৰা থকা ৰিলেশনশ্বিপো বেয়া কৰিব পাৰে ইগো আহিব নিদিব আপোনালোকৰ অহংকাৰ ভাৱটো হ'ব নিদিব গৌৰৱ ভাৱতে থাকক কিন্তু গৌৰৱটো অহংকাৰলৈকে লৈ নাযাব বৰ্তমান সময়ত প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত চালে প্ৰেম প্ৰসংগৰ ক্ষেত্ৰত একমাত্ৰ ধৈৰ্য ধৰিব লাগিব কিবা যদি কাৰোবাৰ ভুল দেখিছেও তেতিয়া হলে অলপ ধৈৰ্য ধৰি মনে মনে হলেও থাকিবলগীয়াত পৰিব পাৰে নহলে আপোনালোকৰ লাভ ৰিলেশনশ্বিপ বেয়া হ'ব পাৰে শনি গ্ৰহটোৰ তৃতীয় দৃষ্টি পৰি আছে বিবাহিত জীৱনত এইটো বিবাহিতসকলৰ কাৰণে কৈছো সপ্তম ঘৰৰ মালিক যেটো ভাগ্যস্থানস্থ হৈ আছে নিজৰ পতি বা পত্নীৰ ফালৰ পৰা আপোনালোকৰ ভাগ্যৰ উদয় আছে এইখিনি সময়ত বহুত দিনৰ পৰা ৰৈ থকা কাম আপুনি নিজৰ স্পৌচৰ সহায়ত অলপ সহায় পালে আপোনালোকৰ একেবাৰে সাফল্যত পৰিণত হ'ব সাধাৰণ শিক্ষাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰৰ মালিকো শনি গ্ৰহটো উচ্চ শিক্ষাৰ ঘৰৰ মালিকো শনি গ্ৰহটো স্বগৃহী হৈ আছে এটা মূল ত্ৰিকোণস্থ হৈ থকাৰ কাৰণে অলপ সময় বেছিকৈ দিয়ক বহুত ভাল ৰিজাল্ট কৰিব পাৰিব কেৱল একমাত্ৰ এটাই নিয়ম মানি চলক যে সময় বেছিকৈ দিয়ক সময় বেছিকৈ দিব পাৰিলে বহুত ভাল ৰিজাল্ট কৰিব পাৰিব সো এইবিলাক ক্ষেত্ৰত যথেষ্ট ভালে দেখা গৈছে আজিৰ এই ভিডিওটোত আমি তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবে মাৰ্চৰ মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহলে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিওত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহলে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিও কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ